মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা। তোমালোক আটাইকে বৰা এডুকেশ্যন পৰিয়াললৈ স্বাগতম জনাইছোঁ। যিহেতু আজি তোমালোকৰ বাবে লৈ আহিছোঁ BA থাৰ্ড ছেমিষ্টাৰ যিসকলৰ মাইনৰ ছ'চিয়লজি আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি যিসকলৰ আণ্ডাৰত পঢ়া তেওঁলোকৰ কাইলৈ এক্সাম আছে নহয় জানো, সেয়ে ভাবিলোঁ ছ'চিয়লজি মাইনৰ তোমালোকক কিবা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন দিওঁ। যদি এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে ভালদৰে পঢ়ি যাবা। যদি ভিডিঅ'টিৰ পৰা তোমালোক উপকৃত হয় তোমালোকৰ বন্ধু-বান্ধৱীৰ লগতে শ্বেয়াৰ কৰিবা। চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আহাচতে মই পলম নকৰি আলোচনা কৰাৰ বিষয়টোৰ মাজলৈ যাওঁ। যিহেতু তোমালোকে 3 নম্বৰ লেচনটো পঢ়িছা নিশ্চয়, তত্ত্ব আৰু গৱেষণা যিহেতু অনুসন্ধানৰ পদ্ধতি তত্ত্ব আৰু গৱেষণাৰ বিষয়ে যিহেতু আজি অলপ পঢ়িম। যিহেতু এটা নোট মই তোমালোকলৈ লৈ আহিছোঁ। আচলতে এই প্ৰশ্নটো তোমালোকে এই নোটটো আচলতে সেই প্ৰশ্নটো যেতিয়া লিখিবা, যেতিয়া তত্ত্ব গঠনৰ বিষয়ে লিখিবলৈ দিব তেতিয়া তোমালোকে এইখিনি কথা যেতিয়া লিখি দিবা বা তত্ত্ব গঠনৰ উপাদানৰ বিষয়ে বা বৈশিষ্ট্যসমূহৰ বিষয়ে লিখিবলৈ দিলে বা তত্ত্ব আৰু গৱেষণাৰ সম্পৰ্কৰ বিষয়ে অলপ লিখিবলৈ দিলে মুঠতে প্ৰশ্ন বিভিন্ন ধৰণে আহিব পাৰে। তোমালোকে এই তত্ত্বৰ বিষয়ে যি প্ৰশ্ন সেই প্ৰশ্নটোত তোমালোকৰ উত্তৰটো এনেদৰে লিখিলেই হৈ যাব। তেনেহ'লে এতিয়া চোৱা, অনুসন্ধান মানে যিহেতু কোনো বিষয়ৰ যিহেতু সম্পৰ্কে নতুন সন্ধানক বুজায়। তত্ত্ব আৰু গৱেষণাৰ অনুসন্ধানৰ দুটা মুখ্য অংশ। তত্ত্ব কি হয়? তত্ত্ব হৈছে যিকোনো সমস্যাৰ ওপৰত থকা যি আধাৰভিত্তিক ব্যাখ্যা তাকে বুজায়। গৱেষণা কি? নতুন যিহেতু কোনো এটা বস্তুক যেতিয়া সন্ধান কৰা হয়, নতুন উত্তৰৰ তথ্যত হওক কোনো নতুন তথ্যৰ লাভ কৰাত হওক, হয় নহয়, মানে আচলতে যি লাভ কৰা যি সন্ধান কৰা হয় আচলতে তাকে বুজায়। আৰু ৰিচাৰ্চ শব্দটো যিহেতু গৱেষণা ইংৰাজী প্ৰতি শব্দ ৰিচাৰ্চ শব্দটো ক'ৰ পৰা আহিছে লিখিবা। ৰিচাৰ্চ শব্দটো তাৰ পৰা আহিছে মানে কি পুনৰ আৰু চাৰ্চ মানে সন্ধান। অ'কে। গৱেষণাৰ প্ৰকাৰসমূহ প্ৰাথমিক আৰু গৌণ। তত্ত্বৰ বৈশিষ্ট্যসমূহ কি কি? বৈজ্ঞানিক ভিত্তি, হয় নহয়, উন্নতি সাধনৰ ক্ষমতা, ভৱিষ্যতবাণীৰ ক্ষমতা, সংগতিকতা, যিহেতু স্বচ্ছতা, বিশ্লেষণ ক্ষমতা, পৰীক্ষণযোগ্য আদি। তত্ত্বৰ যিহেতু গঠনসমূহ কি কি? তত্ত্ব গঠন এটি প্ৰক্ৰিয়া যাৰ দ্বাৰা যিহেতু পঢ়িছিলোঁ আমি বৈজ্ঞানিক ধাৰণা আৰু কোনো সমস্যাৰ ওপৰত যি সুসংগত ব্যাখ্যা কৰা হয় প্ৰদান কৰা হয় তাকে বুজোৱা হয়। তত্ত্ব গঠনৰ উপাদানসমূহ হৈছে সমস্যাৰ পৰিচয়, তথ্য সংগ্ৰহ, ধাৰণাৰ বিকাশ, প্ৰাসংগিক তত্ত্বৰ সমীক্ষা যিহেতু প্ৰয়োগৰ সম্ভাৱনা, ভৱিষ্যতবাণী, ক্ষমতাৰ ৰূপায়ণ যিহেতু প্ৰণালীকৰণ। অ'কে। তাৰপিছত তত্ত্ব আৰু গৱেষণা সম্পৰ্ক তোমালোকৰ যদি লিখিব আহে তত্ত্ব গৱেষণা কি হয়? তত্ত্বৰ গৱেষণা আধাৰ। গৱেষণাৰ দ্বাৰা তত্ত্ব কি কৰা হয়? পৰীক্ষা কৰা হয়, হয় নহয়। তত্ত্ব উন্নত কৰিবলৈ গৱেষণাৰ প্ৰয়োজন। গৱেষণাৰ পৰিকল্পনা যিহেতু তত্ত্বৰ ওপৰত নিৰ্ভৰশীল। নতুন তত্ত্বৰ কি হয়? জন্ম গৱেষণাৰ দ্বাৰা। এতিয়া ৰবাৰ্ট মাৰ্টনৰ দৃষ্টিভংগী কেনেকুৱা ধৰণৰ? তাৰ সময়ত লিখিব পৰা পদ্ধতিৰ কথা ক'ব পাৰা প্ৰথমতে। তাৰপিছত লিখিব পৰা সাধাৰণ সমাজতাত্ত্বিক দিশৰ কথা ক'ব পাৰা। অ'কে। তাৰপিছতে সমাজতাত্ত্বিক বিশ্লেষণৰ পিছৰ তথ্য, সমাজতত্ত্বৰ অভিজ্ঞতামূলক সাধাৰণীকৰণ। অ'কে। এতিয়া প্ৰশ্নটো যদি আহি যায় তত্ত্ব আৰু গৱেষণাৰ সম্পৰ্কসমূহৰ বিষয়ে অলপ লিখা বা আলোচনা কৰা, তেতিয়া তোমালোকে এইখিনি কথা ক'লেই হ'ব। আৰু অলপ নিজে লিখিবা তোমালোকে। তত্ত্ব গঠনৰ ওপৰত উপাদান লিখিবলৈ আহিলে বা গঠনৰ প্ৰধান উপাদানসমূহ কি কি তেনেকৈ আহিলেও এই প্ৰশ্নটোৰ উত্তৰ লিখিলে হৈ যাব। তোমালোকৰ প্ৰশ্নখিনি দিয়া আছে, যিহেতু গুৰুত্বপূৰ্ণ প্ৰশ্ন বাছি এই চেনেলতে দিয়া আছে, তোমালোকে ভিজিট কৰা পাই যাবা। আৰু যিহেতু এই প্ৰশ্নটো গুৰুত্বপূৰ্ণ ভালদৰে চাই যাবা বুলি আশা ৰাখিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।